কাজিৰঙাত বনজুই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে 2025 বৰ্ষৰ কণ্ট্ৰোল বাৰ্নিং প্ৰক্ৰিয়া অগ্নি পূজাৰ দ্বাৰা আৰম্ভ হোৱাৰ পাছত জুইৰ লেনিহান শিখাই আগুৰি ধৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল তৃণভূমি প্ৰকৃততে প্ৰতি বছৰে ৰাষ্ট্ৰীয় উদ্যানখনত কৰা হয় কণ্ট্ৰোল বাৰ্নিং কাৰণ তৃণভোজী বন্যপ্ৰাণীৰ বাবে প্ৰয়োজন হয় নতুন কোমল ঘাঁহৰ বন্যপ্ৰাণীৰ অসুবিধা নোহোৱাকৈ খণ্ড খণ্ডকৈ অগ্নিসংযোগ কৰা হয় প্ৰতি বছৰে ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা কণ্ট্ৰোল বাৰ্নিং প্ৰক্ৰিয়াৰ পিছত পৰ্যটকৰ সংখ্যা বৃদ্ধি হয় আমাক এই সন্দৰ্ভত সবিশেষ জনাব সাংবাদিক মনোজ প্ৰতিম শইকীয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা আৰম্ভ হৈছে 2025 বৰ্ষৰ কণ্ট্ৰোল বাৰ্নিঙৰ প্ৰক্ৰিয়া আৰু অগ্নি পূজাৰ দ্বাৰা আৰম্ভ হোৱা এই যে কণ্ট্ৰোল বাৰ্নিং এই কণ্ট্ৰোল বাৰ্নিং ইতিমধ্যে আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত আৰু এই মুহূৰ্তত যদি চোৱা যায় জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে কাজিৰঙাত আৰু এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ আজিৰ পৰা 2025 বৰ্ষৰ কণ্ট্ৰোল বাৰ্নিং ইতিমধ্যে আৰম্ভ কৰিছে কেনেধৰণে কি প্ৰক্ৰিয়াৰে হোৱা কৰিছে এতিয়া আজিৰ পৰা আৰম্ভ হৈছে আমি মানে কি চাইছোঁ এতিয়া এই যিবিলাক চুটি চুটি ঘাঁহ আছে যেনেকৈ উলু আৰু বিভিন্ন জাতীয় যিবিলাক ঘাঁহ আছে সেই ঘাঁহবিলাকত মানে কি হৈছে আমি এই শুকাই যোৱাৰ কাৰণে এতিয়া মানে প্ৰথমতে সেই ঘাঁহবিলাক আমি জ্বলাবলৈ চেষ্টা কৰিছোঁ কিয়নো মানে ইয়াতে আমাৰ জীৱ জন্তুবিলাকৰ বহুত দিন বৰষুণ নাইকিয়াৰ কাৰণে খাদ্যৰ অভাৱ হৈছে গতিকে সেইকাৰণে তেওঁলোকৰ খাদ্যৰ যোগানৰ হেতুকে মানে কি কৰা হৈছে এই বাৰ্নিং কৰা হৈছে আৰু এতিয়া বাৰ্নিং কৰি দিয়াৰ পিছত নতুন নতুন গজালিবিলাক ওলাই আহিব সেই গজালিবিলাক তেওঁলোকৰ খাদ্যৰ উপযোগী হ'ব মানে কিছু আগতীয়াকৈ কৰা হৈছে এই বৰ্ষত হয় কিছু আগতীয়াকৈ কৰা হৈছে এইটো কাৰণে যে বহুত দিন বৰষুণ নোহোৱাৰ কাৰণে জীৱ জন্তুবিলাক কি হৈছে ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰলৈ ওলাই আহিছে আৰু ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে থকা যিবিলাক গাঁওবোৰ তাত মানে আমাৰ মানুহ আৰু জীৱ জন্তুৰ অলপ সংকাতে মানে বা কমাবৰ কাৰণে আমি এইটো কৰিবলগীয়া হৈছে আৰু প্ৰতি বছৰে এনেকুৱা ধৰণে আমাৰ কাজিৰঙাত বাৰ্নিং চলি থাকে এতিয়া দেখা পোৱা গৈছে বিল জলাশয়বোৰতো পানী কমি আহিছে হয় বিল জলাশয়বিলাকত পানী কমিলেও তাৰমানে কি হৈছে আমাৰ বৰ্তমান মানে ইমানো কমা নাই কিন্তু আমি আৰু যদি এতিয়া যদি এইকেইদিনত যদি বৰষুণ নাহে তেতিয়া আৰু অকণমান অসুবিধা হ'ব বুলি ভাবিছোঁ কিন্তু তাত আৰু ইয়াত আৰু বেলেগ ধৰণে আমি কৃত্ৰিম পদ্ধতিৰে আমি পানী যোগান কৰাৰ কোনো প্ৰক্ৰিয়া ইয়াত কাজিৰঙাত নাই তো প্ৰাকৃতিকভাৱে যি হয় সেইটোৱে হ'ব আৰু অগ্নি পূজাৰ দ্বাৰা প্ৰতি বছৰ আৰম্ভ কৰা হৈছে এই বছৰ কেনেকৈ এইবাৰো আমি কি কৰিলোঁ চাকি বন্তি জ্বলাই অগ্নি দেৱতাক স্মৰণ কৰি আজি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ খণ্ড খণ্ডকৈ দেখা পোৱা যায় যে জ্বলোৱা হয় বা ঠায়ে ঠায়ে জ্বলোৱা হয় কেনেধৰণে কৰা হয় খণ্ড খণ্ডকৈ এইটো কাৰণে জ্বলোৱা হয় যে আমি যদি একেলগে যদি গোটেইখিনি আমি জ্বলাই দিওঁ তেতিয়া বহুদিনৰ কাৰণে কেইবাদিনৰ কাৰণে জীৱ জন্তুবিলাকৰ মুঠতে মানে আপোনাৰ খাদ্যৰ অভাৱ হৈ যাব তো সেইবিলাকৰ প্ৰতিও লক্ষ্য ৰখা হয় সেইকাৰণে আমি খণ্ড খণ্ড হিচাপে আমি কি কৰোঁ বাৰ্নিংটো কৰোঁ জীৱকুলসমূহ আঁতৰাই লোৱা হয় নেকি নাই জীৱকুলবিলাকক আঁতৰাব নালাগে এইটো এটা পৰম্পৰাগত এটা প্ৰক্ৰিয়া আৰু ইয়াৰ জুইৰ যিটো শব্দ হয় নহয় সেই শব্দ শুনিলেই মানে জীৱ জন্তুবিলাক নিজে আঁতৰি দিয়ে যেতিয়া জ্বলাই দিয়া হয় কাজিৰঙাক সম্পূৰ্ণ কাজিৰঙাখন জ্বলাই দিয়া হয় তাৰ পাছতে কিন্তু নয়নাভিৰাম পৰিৱেশে বিৰাজ কৰে হয় ইয়াৰ পিছত আপুনি দেখিব যে নতুন গজালিবিলাক যেতিয়া ওলাবলৈ আৰম্ভ কৰিব তেতিয়া এটা বিৰাট ধুনীয়া এটা সেউজীয়া পৰিৱেশ যেনেকৈ আপোনাৰ এভাৰগ্ৰীনৰ দৰে এটা মানে পৰিৱেশ এটা সৃষ্টি হয় গোটেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সেউজীয়া হৈ পৰে ঘাঁহেৰে আৰু তাতে আপোনাৰ জীৱ জন্তুবিলাকৰ মানে বিচৰণ দেখিলে মানে পৰ্যটকসকল আপ্লুত হৈ পৰে যথেষ্ট সংখ্যক পৰ্যটকৰো তাৰ পাছতে বেছি আগমন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মনোজ প্ৰতিম শইকীয়া আমাক কাজিৰঙাৰ পৰা সবিশেষ জনোৱাৰ বাবে